ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাধিকৰণৰ দাবীৰ এটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছো। এই খবৰখিনি অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চৰ ফালৰ পৰা আহিছে আৰু তেওঁলোকে কৈছে যে সৰ্বস্তৰৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহৰ প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ কৰিবলৈ দাবী জনাইছে অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চই। অসমত যিমান ভেঞ্চাৰ শিক্ষানুষ্ঠান আছে সেই শিক্ষানুষ্ঠানসমূহৰ প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীৰে পদ প্ৰাদেশিকৰণ কৰিবলৈ অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চই চৰকাৰৰ ওচৰত দাবী জনাইছে। আৰু কৈছে যে এটা বিবৃতিত ঐক্য মঞ্চই কয় যে বিত্তমন্ত্ৰীয়ে বাজেট ভাষণত ১-১-২০০৬ তাৰিখৰ ভিতৰত স্থাপিত শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণৰ প্ৰস্তাৱ দিছে। এয়া বহু বছৰ ধৰি নিষ্ঠাৰে সেৱা আগবঢ়াই থকা শিক্ষকসকলৰ বাবে এক আশাৰ বতৰা। এনে পৰিস্থিতিত ১-১-২০০৬ তাৰিখৰ ভিতৰত স্থাপিত হোৱাৰ প্ৰমাণপত্ৰ হিচাপে পৰিদৰ্শন টোকা বা অনুমতিৰ বাবে আবেদন কৰাৰ ৰচিদ, ছাত্ৰ-ছাত্ৰী থকাৰ প্ৰমাণপত্ৰ, চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ, বিভাগ শিক্ষা বোৰ্ডৰ লগত আদান প্ৰদান হোৱা চিঠি আদিৰ যিকোনো এটা বৈধ নথি পত্ৰৰ ওপৰত ভিত্তি কৰি প্ৰাদেশিকৰণ আইনৰ আওতালৈ অনা উচিত। গতিকে কথাখিনি আচলতে ইয়াত এটা ধুনীয়া কথা কৈছে, এটা ভাল কথা কৈছে যে ১-১-২০০৬ তাৰিখৰ ভিতৰত যিকোনো এটা প্ৰমাণপত্ৰ যদি বিদ্যালয়খনত থাকে, ভেঞ্চাৰ শিক্ষানুষ্ঠানখনত যদি থাকে, সেয়া লাগিলে ছাত্ৰ-ছাত্ৰী থকাৰ প্ৰমাণপত্ৰই হওক, চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰই হওক, বিভাগ শিক্ষা বোৰ্ডৰ লগত আদান প্ৰদান হোৱা প্ৰমাণপত্ৰই হওক বা পৰিদৰ্শন টোকা বা অনুমতিৰ বাবে আবেদন কৰাৰ ৰচিদেই হওক, তেনেকুৱা যিকোনো এটা বৈধ নথি পত্ৰৰ ওপৰত ভিত্তি কৰি প্ৰাদেশিকৰণ আইনৰ আওতালৈ শিক্ষানুষ্ঠানসমূহ আনিব লাগে বুলি অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চৰ ফালৰ পৰা জনাইছে। আৰু কোৱা হৈছে ১-১-২০০৬ তাৰিখৰ পূৰ্বে স্থাপিত হোৱাৰ লগতে যদি অনুমতি আৰু স্বীকৃতিক মাপকাঠি হিচাপে ধৰা হয় তেন্তে বহু বৈধ শিক্ষানুষ্ঠান পুনৰ প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত হ'ব। এইটো এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। যদি ১-১-২০০৬ তাৰিখৰ পূৰ্বে স্থাপিত হোৱাৰ লগতে যদি অনুমতি আৰু স্বীকৃতিক মাপকাঠি হিচাপে যদি ধৰা হয় তেনেহ'লে বহু শিক্ষানুষ্ঠান পুনৰ আকৌ প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হ'ব। গতিকে ১-১-২০০৬ চনৰ আগৰ যিকোনো এটা বৈধ নথি পত্ৰ থাকিলেই শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকৰণ কৰিব লাগে বুলি অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চই চৰকাৰৰ ওচৰত দাবী জনাইছে। ঐক্য মঞ্চই ১-১-২০০৬ তাৰিখৰ ভিতৰত স্থাপিত হোৱা যিকোনো এটা বৈধ প্ৰমাণপত্ৰৰ জৰিয়তে সৰ্বস্তৰৰ ৰাজহুৱা খণ্ডৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহক প্ৰাদেশিকৰণৰ আইনৰ আওতালৈ অনা কৰ্মৰত প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকৰণৰ দাবী জনাইছে। গতিকে এইটো এটা ভাল কথা ইয়াত কৈছে যে ১-১-২০০৬ তাৰিখৰ ভিতৰত স্থাপিত হোৱা যিকোনো এটা বৈধ প্ৰমাণপত্ৰৰ জৰিয়তে সৰ্বস্তৰৰ ৰাজহুৱা খণ্ডৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহক প্ৰাদেশিকৰণ কৰিব লাগে আৰু প্ৰাদেশিকৰণৰ আইনৰ আওতালৈ আনি কৰ্মৰত প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীৰ পদসমূহ প্ৰাদেশিকৰণ কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনাইছে। আৰু লগতে কেবিনেট উপ সমিতিক চলিত বিধানসভাৰ বাজেট অধিৱেশনতে প্ৰতিবেদন দাখিল কৰিবলৈ দাবী জনাই ঐক্য মঞ্চই। গতিকে এইখিনি আছিল কথাখিনি। এই কথাখিনি সদৌ অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চ, অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চই চৰকাৰৰ ওচৰত দাবী জনাইছে ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকৰণ কৰিবৰ কাৰণে, সৰ্বস্তৰৰ সকলো ধৰণৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকৰণ কৰিবৰ কাৰণে দাবী জনাইছে। লগতে তেওঁলোকে কৈছে চৰকাৰৰ ওচৰত কৈছে যে ১-১-২০০৬ তাৰিখৰ ১-১-২০০৬ চনৰ আগৰ যিকোনো এটা বৈধ নথি থাকিলে সেই শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকৰণ কৰিব লাগে আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহত কৰ্মৰত সকলো শিক্ষকৰ পদসমূহ প্ৰাদেশিকৰণ চৰকাৰে কৰিব লাগে। গতিকে এইখিনি আছিল কথাখিনি। এই গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।